উপজা দিনত আন এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ শুভাৰম্ভ কাৰ্যসূচী এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে আমি পোনপটীয়াকৈ লৈ গৈছো আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিট ক্যাপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো সেই প্ৰক্ৰিয়াটো চলি থাকুতে আমি যেহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো ইয়াৰ নিয়মটো হল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেচন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলো এতিয়া কথাটো হল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেচন পৰ্টেলটো মুকলি কৰি দিছো আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইন্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰ মানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পৰ্টেলটো মুকলি কৰি দিলো সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিক্যালি মেছেজো আমি তেওঁলোকক পঠাই দিম গুটে 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হল পঞ্জীয়ন হল এতিয়া এপ্লিকেশনৰ পৰ্টেল মুকলি কৰা হল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত